নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰী তথা টেট পৰীক্ষাৰ্থীসকল আজি মই তোমালোকৰ আগত ট্ৰান্সফৰমেশ্যন অফ সেন্টেন্সেছ চেপ্টাৰৰ পাৰ্ট নম্বৰ 2 লৈ উপস্থিত হৈছো। আজিৰ পাৰ্টত মই তোমালোকৰ আগত আলোচনা কৰিম এফাৰ্মেটিভ টু নেগেটিভ সেন্টেন্সেছ উইথ ডু ভাৰ্ব। গতিকে মৰমৰ ছাত্ৰ ছাত্ৰী তথা টেট পৰীক্ষাৰ্থীসকল তোমালোকে ভিডিঅ'টো স্কিপ নকৰি সম্পূৰ্ণ ভিডিঅ'টো চাবা আৰু এই ভিডিঅ'ৰ জৰিয়তে তোমালোকৰ হ'ব পৰা লাভালাভখিনি লোৱা। ওকে, গতিকে আমি এফাৰ্মেটিভ সেন্টেন্সৰ পৰা নেগেটিভ সেন্টেন্স উইথ ডু ভাৰ্ব কেনেকৈ কৰা হয় তাৰ তিনিটা ৰুল আছে। এই তিনিটা ৰুল বা নিয়ম তোমালোকৰ আগত পুংখানুপুংখৰূপে বুজাই দিবলৈ যত্ন কৰিম। গতিকে মৰমৰ ছাত্ৰ ছাত্ৰী তথা টেট পৰীক্ষাৰ্থীসকল তোমালোকৰ মাজৰ পৰা যিসকল ছাত্ৰ ছাত্ৰী তথা পৰীক্ষাৰ্থী এতিয়া মোৰ চেনেলত নতুনকৈ সংযোগ হৈছে কিন্তু চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু মই আপলোড কৰা নতুন ভিডিঅ'ৰ আপডেট পাবলৈ বেল আইকনত ক্লিক কৰিবা আৰু ভিডিঅ'টোত লাইক আৰু কমেণ্ট কৰিবলৈ নাপাহৰিবা আৰু বন্ধু বান্ধৱীৰ লগত শ্বেয়াৰ কৰিবা। আজি তেতিয়াহ'লে আমি আহোঁ ডু ভাৰ্ব। ডু ভাৰ্ব কি কি আছিলে? আমি ডু ভাৰ্ব কি কি পাইছিলো? ডু ভাৰ্ব ডু, ডাজ আৰু ডি। এই তিনিটাক আমি কি বুলি কওঁ? ডু ভাৰ্ব বুলি কওঁ। ক্লিয়াৰ? তো এই তিনিটা হল কি আমাৰ ডু ভাৰ্ব। এই ডু ভাৰ্বৰ এফাৰ্মেটিভৰ পৰা নেগেটিভ কৰোঁতে কেইটামান নিয়ম আছে। তোমালোকে প্ৰথমতে চাব লাগিব বাক্যটো বা সেন্টেন্সটো চাবা, তাতে অক্সিলারি ভার্ব নাই। যদি দেখা যে সেন্টেন্সটোত কোনো ধৰণৰ অক্সিলারি ভার্ব নাই, দ্যাট মিন্স এম ইজ আর, শ্যাল শুড কুড ক্যান কুড এইবিলাক নাই, তেতিয়াহ'লে তোমালোকে কি কৰিবা? কেনেকৈ তোমালোকে এই এফাৰ্মেটিভৰ পৰা নেগেটিভ সেন্টেন্স কৰিবা সেইটো প্ৰথমতে জানিব লাগিব। আৰু তাৰ কাৰণে মই কৈছিলো কিন্তু তোমালোকৰ যেতিয়া মই টেন্স পঢ়াইছিলো মোৰ এই চেনেল ইংলিছ চেনেলত তোমালোকে বহুত হেৰি পাবা। এই টেন্সৰ বিষয়ে বহুত আলোচনা কৰা হৈছে। যেতিয়া আমি টেন্স পঢ়িছিলো টেন্সত কৈছিলো কি নো টেন্স নো সেন্স, টেন্স নাজানিলে সেন্স নাথাকে বুলি মই কৈছিলো। মই এই কাৰণে কৈছিলো যে টেন্সটো বহু ক্ষেত্ৰত ব্যৱহাৰ হয়। তোমালোকে পাইছা ভইচ চেঞ্জ, নাৰেশ্যন আদিত কিন্তু টেন্স ধুনীয়াকৈ ব্যৱহাৰ হৈছে। গতিকে আৰু সেই টেন্সৰ ব্যৱহাৰৰ জৰিয়তে ভইচ চেঞ্জ, নাৰেশ্যনত আমি এইবিলাক এপ্লাই কৰিছো। ঠিক সেনেকৈ আমাৰ এফাৰ্মেটিভৰ পৰা নেগেটিভ সেন্টেন্স কৰোঁতেও টেন্সৰ ব্যৱহাৰ হ'ব। তোমালোকে এই ডু ভাৰ্বটো প্ৰেজেন্ট টেন্সত হ'ব, ডাজটো প্ৰেজেন্ট টেন্সত হ'ব, ডিডটো ফাৰ্ষ্ট টেন্সত হ'ব। এইটো প্ৰেজেন্ট টেন্সৰ ইনডিফিনিট টেন্সত হ'ব, এইটো প্ৰেজেন্টৰ ইনডিফিনিট, এইটো ফাৰ্ষ্টৰ ইনডিফিনিট টেন্সত হ'ব। ওকে, কিয়নো বাকীখিনিতো অক্সিলাৰি ভাৰ্ব থাকে, সেইকাৰণে বাকীখিনিত ডু, ডিড, ডাজ ব্যৱহাৰ নহয়। প্ৰেজেন্টৰ ডুটো প্ৰেজেন্ট টেন্সৰ I, we, you, they and any plural ইয়াৰ আগত কিন্তু ডু হ'ব, হয়নে? ইয়াৰ লগত ডু হ'ব। আৰু বাকী ডাজটো থাৰ্ড পাৰ্চন সিঙ্গুলাৰ লগত ডাজ হ'ব, সিঙ্গুলাৰ নাম্বাৰৰ লগত ডাজ হ'ব। ওকে, থাৰ্ড পাৰ্চন সিঙ্গুলাৰ নাম্বাৰৰ সাবজেক্ট খিনি কি আছিল? হি, শি, ইট, এনি, নেম এন্ড সিঙ্গুলার। এনি সিঙ্গুলার হলে দেন ইউ পুট what does। ওকে, আৰু ডিডটো হ'ব ফাৰ্ষ্ট ডিড কত হ'ব? ফাৰ্ষ্ট ইনডিফিনিট টেন্সত কি হ'ব? ডিড হ'ব। বাৰু এতিয়া আমি এইটোৰ কথা পঢ়িম, যিটো ডু ভাৰ্বৰ কথা আলোচনা কৰা হৈছে। গতিকে আমি ডু ভাৰ্বৰ বিষয়ে আলোচনা কৰিম। ডু ভাৰ্বত কেনেকৈ কি হয় এফাৰ্মেটিভ সেন্টেন্সৰ পৰা নেগেটিভ সেন্টেন্স কৰা হয়। ওকে, গতিকে আমি এতিয়া ডু ভাৰ্বত আহো। ডু ভাৰ্বৰ ডু লৈ আহো। ডু কি হয়? মই কি কৈছো? ডু যদি তোমালোকৰ কোনো বাক্য বা সেন্টেন্স দেখা যে কিহত আছে? প্ৰেজেন্ট ইনডিফিনিট টেন্সত আছে আৰু
সেইটো থাৰ্ড পাৰসন সিঙ্গুলাৰত নাই সহজ কথা তেতিয়াহলে কি হ'ব ডুটো সাবজেক্টৰ পিছত ডুটো বহাই তাৰ পিছত নট বহালে নেগেটিভ হ'ব নাও বুজি পাইছনে যে তোমাৰ সাবজেক্টটো আই উই ইউ দে এনি প্লুৰাল এইকিটা সাবজেক্ট হলে তেতিয়া তোমালোকে বুজি পাব লাগিব যে এইখিনি কি হ'ব ডু নট কৰি এফাৰ্মেটিভৰ পৰা নেগেটিভ কৰা হ'ব তাৰ কাৰণে মই তোমালোকৰ আগত পাঁচটা মান উদাহৰণ লৈছো নিশ্চয় তোমালোকে পাঁচটা উদাহৰণৰ জৰিয়তে তোমালোকৰ কনসেপ্টটো ক্লিয়াৰ হৈ যাব ওকে নাও কাম টু our first example affirmative is I know the boy কি আছে I know the boy I know the boy object subject plus verb plus main verb plus object গতিকে ইয়াতে তো কোনো অক্সিলারি ভার্ব নাই গতিকে যদি কোনো অক্সিলারি ভার্ব আমি দেখা না পাও তেতিয়াহলে সাবজেক্টৰ পিছত ডু নট যোগ কৰি কি কৰা হয় এফার্মেটিভৰ পৰা নেগেটিভ কৰা হয় তাৰ মানে এটো কিন্তু এটো যেটো প্ৰেজেন্ট ইনডিফিনিট টেন্সতে থাকিব লাগিব ব্লেক টেন্সত নহয় ব্লেক টেন্সত অক্সিলারি ভার্ব থাকে ক্লিয়াৰ হল গতিকে আই নো দা বয় তেতিয়াহলে ইয়াতে কি হ'ব মই কি কৈছিলো I don't but do not know the boy এটা কথা তোমালোকক কৈ থৈ দিও এই নট টু ডু নট টু আমি এনেকৈ লিখিব পাৰি ডন্ট এইটো তোমাৰ ইচ্ছা যিটো দিয়া both are right ওকে গতিকে বুজি পালানে I know the boy I don't know the boy. B number. They come here every week. They come here every week. They subject come main verb here every week hal extended here hal object is গতিকে এটো নিশ্চিতভাবে আমি কব পাৰিম যে এটো প্ৰেজেন্ট ইনডিফিনিট টেন্সত আছে আৰু প্ৰেজেন্ট ইনডিফিনিট টেন্সত যেহেতু ইয়াৰ লগত কোনো ধৰণৰ কি নাই অক্সিলাৰি ভার্ব নাই গতিকে এটো কি হ'ব ডু নট কৰি আমি affirmative পৰা নেগেটিভ সেন্টেন্স কৰিম গতিকে আনসারটা হ'ব কি they don't but do not there do not come here every week they do not come here every week next his parents live in Delhi তেওঁৰ parents Delhi থাকে ইয়াত his parents subject live হল main verb in Delhi হল দ্বারা object হল ইয়াতে কি আছে his ঠিক এনেকৈ his parents do not but don't to দিব পারা live in Delhi okay his parents don't or do not live in Delhi next example লৈ আহো we call him Mahatma we call itu double object থকা we call him Mahatma the present indefinite tense আছে গতিকে we পিছত we do not don't do call him Mahatma okay next ahil tomar ki you play football you subject main verb object you এটা হল কি হবে প্রেজেন্ট ইনডিফিনিট টেন্সত আছে you don't or do not play football okay বুজি পাইছানে এইখিনি আসলে তোমালোকৰ ডু দি কেনেকৈ আমি এফার্মেটিভ সেন্টেন্সৰ পৰা নেগেটিভ সেন্টেন্স কৰিব পাৰো তাৰ পাঁচটা মান এক্সাম্পল ওকে এতিয়া আমি আহিম
ডু ভাৰ্বৰ সেকেন্ডটো এইটো হ'ব ডাজ মই অলৰেডি তোমালোকৰ আগত কৈছো ডু ভাৰ্বৰ সেকেন্ডটো ডাজ কোনটো ক্ষেত্ৰত হ'ব থাৰ্ড পারসন সিঙ্গুলার সাবজেক্ট কি দেখা পাবা সাবজেক্ট কি হব হি শি ইট এনি নেম এন্ড এনি সিঙ্গুলার এইখিনি আমি অ্যাফার্মেটিভৰ পৰা নেগেটিভ কৰোতে কি কৰিব লাগিব সাবজেক্টৰ পিছত ডাজ নট দিব লাগিব আৰু ইন্টারেস্টিং এন্ড ইম্পৰ্টেন্ট কথাটো হল এই যে মেইন ভাৰ্বৰ লগত যে তোমালোকৰ এস বা এস থাকিব সেইটো কিন্তু উঠাই দিব লাগিব বহুতে এটা রাইট করে কিন্তু রংটো করে এস বা এস উঠাই দিতে ভেরি ভেরি ইম্পর্টেন্ট থিংস এইটো তোমালোকে কিন্তু এইটো ইয়াৰ পিছত আমি ডাজ নট লিখিম বা ডাজন্ট লিখিম কিন্তু এস বা এস টো কিন্তু ভার্বৰ মেইন ভার্বৰ পৰা যেতে নেগেটিভ করবে সেইটো কিন্তু উঠাই দিব লাগিব বি কেয়ারফুল এইখিনিতে আমাৰ হেৰি দিয়ে তেতিয়াহ'লে কি কৈছো ডাজ নট এনেকৈ লিখিব পৰা যায় ডাজ নটো লিখিব পৰা বা ডাজন্ট এইটো দিব পৰা ওকে এইটো এতিয়া আমি এক্সাম্পল কেইটামান এক্সাম্পল লৈ আহো she writes a poem ইয়াতে she writes ভাৰ্বৰ লগত কি আছে s যোগ কৰা আছে she হল থাৰ্ড পারসন সিঙ্গুলার গতিকে প্রেজেন্ট ইনডিফিনিট টেন্সত আছে প্রেজেন্ট ইনডিফিনিট টেন্সত থার্ড পারসন সিঙ্গুলার গতিকে she writes a poem কি হবো she doesn't or does not write a poem as by yes to main verb পৰা দুসাই দিব লাগিব ক্লিয়াৰ হৈছে নে এতিয়া চোৱা the man works hard the man কি কৈছে works hard তেতিয়াহ'লে কি হ'ব the এটো the man to subject works the man to লিখিলো works ভাৰ্বৰ লগত যোগ আছে গতিকে the man does not work as to উঠি যাব hard এই ইয়াৰ পৰা কিন্তু প্ৰবলেম দিয়াৰ সম্ভাৱনা বেছি থাকে বুজিছা the girl wants some money the girl as a subject we have the girl does not work does not want as to উঠি গল who does not want some money okay the girl does not want some money next Ratan knows the matter to present indefinite tense or third person singular কিয়নো রতন আছে যিকোনো নাম থাকিলে কি হ'ব মই কৈছো থার্ড পারসন সিঙ্গুলার হ'ব গতিকে অ্যাফার্মেটিভ টু নেগেটিভ কৰিবলৈ গলে কি কৰিব লাগিব ৰতন doesn't ইয়াতে তো দি বুঝালো নট টু কমা দি বুঝাইছো know the matter okay he loves her তেতিয়াহ'লে কি হ'ব he আছে loves তেতিয়াহ'লে he doesn't love as to উঠাই দিয়ে her এইখিনি আছিল তোমাৰ affirmative to negative sentence with do verb do and does এতিয়া আমি do verb ডিটেৰে কেনেকৈ আমি affirmative sentence পৰা negative sentence কৰিব পাৰো তাৰ কিছুমান নিয়ম পঢ়ো তোমালোকে do verb ডিটেৰে affirmative sentence পৰা negative sentence কৰিবলৈ হলে তোমালোকে প্ৰথমতে চাবা যে কেনেকৈ কোনটো sentence কৰো চাবা যে
ভাৰ্বটো ফাৰ্ষ্ট ইনডিফিনিট টেন্সত আছে নে নাই আগতে যিবিলাক সেন্টেন্স ফাৰ্ষ্ট ইনডিফিনিট টেন্সত থাকিব সেইবিলাকৰে হে আমি ডিটেৰে এফাৰ্মেটিভৰ পৰা নেগেটিভ কৰিম প্ৰথমতে কি কৰিবা সাবজেক্টৰ পিছত ডিড নট বা ডিড নট বা এটো ডিড নট বা কি দিবা ডিডন্ট এনেকুৱা প্ৰথম সংক্ষিপ্ত দিব ডিড নট টো লিখিব কিহৰ পিছত সাবজেক্টৰ পিছত পোন প্ৰথমতে তোমালোকে ডিড নট লিখিব লাগিব তাৰ পিছত বহুত ইন্টারেস্টিং এন্ড ইম্পর্টেন্ট কথাটো হল কি যে ভার্বটো ফার্স্ট ফর্মৰ পৰা প্ৰেজেন্ট ফর্মত আনিব লাগিব কি কৈছো বহুত দৰকাৰী যে ভার্বটো ফার্স্ট ফর্মৰ পৰা তুমি কিন্তু প্ৰেজেন্ট ফর্মত আনিব লাগিব তেতিয়াহে এটো কি হ'ব প্ৰেজেন্ট এই এফাৰ্মেটিভৰ পৰা তুমি নেগেটিভ সেন্টেন্স কৰিব পাৰিবা ওকে নাও কাম টু সাম এক্সাম্পল দেখা কিছুমান এক্সাম্পল হয় আমি তোমালোকৰ এইটোৰ কনসেপ্টটো ক্লিয়াৰ কৰি দিবলৈ চেষ্টা কৰি ইয়াতে আছে চোৱাচোন হি সাবজেক্ট ৰিসিভড এ লেটাৰ yesterday থাকলে ফার্স্ট ইনডিফিনিট টেন্সত আছে আৰু এটো ৰিসিভড এটো পাস্ট ফর্মত আছে ওকে গতিকে আমি এটো এফার্মেটিভৰ পৰা নেগেটিভ কৰিবলৈ হলে কি কৰিব লাগিব হি সাবজেক্ট to লিখা he did not or didn't দিলু তাৰপিছত মই কি কৈছিলো এই যে মেইন এই যে এটা ভাৰ্বৰ যে পিয়াব আছে এইটো তোমাৰ কি কৰিব লাগিব প্ৰেজেন্ট ফৰ্মত মেইন ভাৰ্বত আনিব ৰিসিভৰ ৰিসিভ a letter yesterday receive a letter yesterday okay he did not receive a letter yesterday clear tar bisod example ase Jim Corbett killed a tiger killed ase gotike Jim Corbett hol subject Jim Corbett did not kill a টাইগার দেখিছা কি কৰিছো খুব দৰকাৰী বৈ মনত ৰাখিব লাগিব মেইন ভাৰ্বত যাতে পাস্ট ফৰ্মৰ পৰা আহে ভাৰ্বটো নহলে কিন্তু আমাৰ আনসারটো ৰং হৈ যাব দে লেফট দা ভিলেজ কি হ'ব দে লেফট টু পাস্ট ফৰ্মত আছে দে ডিড নট লিভৰ পাস্ট ফৰ্ম হল লেফট লিভ the village they leave the village the man hurt himself hurt ভার্বৰ past form present form একই থাকে গতিকে আমি past form বুলি ধৰিম the man did not hurt himself okay এতিয়া হি আমাৰ নেক্সট এক্সাম্পল ঠিক আছে this pen cost কিমান 20 rupees this pen cost 20 rupees কষ্টৰ কোনো চেঞ্জ নহয় এটো প্ৰেজেন্ট আৰু ফার্স্ট ফর্মত সেম থাকে যদি এ হ'ব this pen did not cost 20 rupees okay তাৰপিছত চোৱা she spoke in the meeting she কি হ'ব didn't speaker present form hal speak in the meeting তাৰপিছত কি হ'ব he meet me somewhere meet to past form আছে গতিকে he
didn't বা did not meetor present form হবো আর এটা am লাগা দিয়ে met some হয় me some হয় okay I saw the Taj Mahal I did not see sir present form হবো কি see the Taj Mahal okay that's his parent visited Delhi last year his parent subject visited আছে নহয় এদের গিব his parents did not visited to visit Delhi last year okay so এইখিনি হল তোমাৰ affirmative বা negative sentence with do have তোমালোক মই থুলমূল কৰি বাইদু যে do দি হ'ব কি present infinite tense এইখিনি কি হ'ব I subject কি হ'ব লাগিব I we you they আৰু plural তাৰপিছত does দি হ'ব third person singular subject কি পাবা he she it name আৰু any singular তারপর ডিটেরে কি হবে ফার্স্ট ইনডিফিনিট টেন্স হবে আর ডিটেরে ফার্স্ট ইনডিফিনিট টেন্স হবে আর ভার্বটো পাস্ট ফর্ম পৰা প্রেজেন্ট ফর্ম আনিব লাগিব আর ডাসটো হেৰি এজ বা মেইন ভার্বৰ এজ বা ইয়েস উঠাই দিব লাগিব ঠিক আছে নিশ্চয় তোমালোকৰ আজিৰ ক্লাসটো ভাল লাগিছে থ্যাংক ইউ টু ওয়াচ মাই চ্যানেল ইংলিশ লার্নিং আসাম